মঙলদৈ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ মাজতে আজি পুৱতি নিশা মঙলদৈৰ মাজেৰে বৈ যোৱা সাতকোলা নদীৰ মথাউৰি ছিঙি যায় আৰু সাতকোলা নদীৰ পশ্চিম দিশৰ সেই মথাউৰিটো ছিঙি যোৱাৰ সেই পৰিৱেশটো আমি দেখিছোঁ। আচলতে বান পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে আৰু সেই ভয়ানক পৰিস্থিতিৰ মাজতে এই মথাউৰিটো ছিঙি যোৱাৰ ফলত এতিয়া প্ৰায় বহুকেইখন গাঁও প্লাবিত হোৱাৰ আশংকা কৰা হৈছে। বিশেষকৈ দাহি, গণকপাৰা, কবিকাৰা, আঠিয়াবাৰীকে ধৰি কেইবাখনো গাঁও এতিয়া বানৰ কবলত পৰিব। আৰু যিহেতু পুৱতি নিশা এই মথাউৰিটো ছিঙিছিলে আৰু পুৱতি নিশা ছিঙাৰ পিছত এতিয়া লাহে লাহে যি ছিঙা অংশটো বহল হৈ যাবলৈ ধৰিছে আৰু আমি সেই পৰিৱেশটো দেখিছোঁ। লগতে একাংশ স্থানীয় লোক আছে, আমি কথা পাতিম। পুৱতি নিশা আচলতে এই মথাউৰিটো ছিঙিছিলে, ইয়াত কিহৰ কাৰণে কিবা লেপছ আছিলে নেকি? এইটো মানে ইয়াৰ আগৰ পৰাই ইয়াত বহি গৈছিল, দাবী গৈছিল মথাউৰিটো, ভমুক মাৰি আছিল। তেওঁলোকে মানে চেষ্টা কৰি আছিল, কিন্তু বহুত আগৰ মথাউৰি, পুৰণা মথাউৰি, যিহেতু তলত বালি হৈ গৈছিল। বালি মানে সেইকাৰণে আজি ৰাতিপুৱা 4 বজাত মথাউৰি সম্পূৰ্ণৰূপে খহাই লৈ যায়। যোৱাটো বানত আচলতে যিটো যোৱা বছৰ বানপানী হৈছিলে তেতিয়া পূব দিশৰ মথাউৰিটো পূব দিশৰ মথাউৰিটো ভাঙিছিল, এইবাৰ পশ্চিম দিশৰ তাৰ বিপৰীতে। ইয়াৰ ফলত আমাৰ বিভিন্ন মানে ইয়াত গণকপাৰা, দাহি কবিকাৰা, দাহি খালৈপাৰা, চতুৰ আঠিয়াবাৰীকে ধৰি বিভিন্ন ইয়াত ফুটকিতলি আদি কৰি এই পানীটো একদম চিধা আমাৰ হাইৱেলৈ যাব। হাইৱে হৈ এনেকৈ বদলগুৰি হৈ পানীটো পাৰ হৈ যাব। তাৰ ফলত বহুত মানে বিস্তৰ ক্ষতি হ'ব আমাৰ ৰাজ্যৰ। এতিয়া প্ৰশাসনৰ লোক ইয়াত উপস্থিত হৈছে বা বিভাগৰ লোক আহিছে কিবা ব্যৱস্থা কৰাৰ কাৰণে? হয়, আমাৰ বিভাগীয় কৰ্তৃপক্ষ আহিছে, তেওঁলোক আমি জনাইছোঁ। যাতে তেওঁলোকে মথাউৰিটো মানে কি ধৰণে পাৰে আমাক মানে সকাহ দিলে আমি ভাল পাম। আৰু যিহেতু আমাৰ কঠীয়া আছে, খেতি বাতি চব সম্পূৰ্ণৰূপে আমাৰ এতিয়া ডুবি গৈছে আৰু আৰম্ভণি হৈছে এতিয়াৰ পৰা। তেওঁলোকৰ ব্যৱস্থা যদি কৰে আমি নথৈ আনন্দিত। খেতি বাতি বা মাছৰ পুখুৰীৰ মাছটো নাথাকিব? হয়, নাথাকে ইয়াত সম্পূৰ্ণৰূপে। ইয়াত মানে একো নাথাকে ইয়াত, যিহেতু আপোনাৰ দেখিছে পানী ধৰিও কেনেকুৱা হৈ আহিছে। আমাৰ নদী আৰু ইয়াত আমাৰ একে লেভেল হৈ আহিছে। যিহেতু নেৰানেপেৰা বৰষুণ হৈ আছে, গতিকে পানী আৰু বাঢ়াৰ সম্ভাৱনা আছে? সম্পূৰ্ণৰূপে বাঢ়াৰ সম্ভাৱনা আছে, যিহেতু বৰষুণ এতিয়াও দিয়ে আছে, এতিয়া বৰ্তমানো দি আছে। মানে চবে ক'ব লাগিব যিহেতু বৰষুণ যথেষ্ট পৰিমাণে হৈছে, গতিকে বান পৰিস্থিতি আৰু অধিক ভয়ানক হোৱাৰ আশংকা কৰা হৈছে। যিহেতু এই মুহূৰ্তলৈকে পানী বাঢ়ি আছে আৰু মথাউৰি ছিঙি যোৱাৰ ফলত এতিয়াও কেইবাখনো গাঁও প্লাবিত হোৱাৰ আশংকা কৰা হৈছে। অকণমান আপুনি এইখন গাঁৱৰে? এখন গাঁৱৰ হয়। পৰিস্থিতি ভয়ানক হৈ গ'ল? পৰিস্থিতিটো ভয়ানক হ'ল। এইখিনি যোৱা বছৰ দাবী হৈছে, যোৱা বছৰ JCB বিলাকে অকণমান গাঁটা খান্দিছিলে, তেওঁলোকে য'ত খান্দিব লাগে ত'ত নাখান্দিলে। আৰু ইয়াতে বহুত বছৰ যোৱাকালিলৈ মাৰি থকা আমি দেখি আছোঁ। মানে এইখিনি জেগা আগৰ পৰা খুব ডেঞ্জাৰাছ হৈ আছে। যোৱা বছৰ সিফালতো ভাঙিলে, এইবছৰ ভাবিছিলে আমাৰ খৰালি মাহৰ ইফালতো অলপ ঠিক কৰিব, কিন্তু মানে সেনেকুৱাকৈ দেখা নগ'ল। এটা গাইড বান্ধ দিছিলে, গাইড বান্ধটোতো এনেকুৱা নাৰাখে। তলত তলৰ এই মাথাউৰিটো কমপ্লিট ৰিপেয়াৰিং কৰিব লগা হৈছে। এই মাথাউৰিটো বহুত বেয়া হৈ আছে ভিতৰে ভিতৰে, উয়ে মানে হেৰি ধৰিছে। খৰালি সময়ত আচলতে ব্যৱস্থা নোলোৱাৰ কাৰণে খৰালি সময়ত ব্যৱস্থা তেওঁলোকে লোৱা নাই। অলপমান ইয়াতে লোৱা দেখিছিলোঁ আমি, কিবা অলপমান কেইটামান লেবাৰ লগাই, কিন্তু তেনেকৈতো নহয় না। এটা মাথাউৰি সিপাৰৰ মাথাউৰিটো নতুনকৈ হৈ গ'ল, গতিকে ইপাৰটো এইবাৰ ভাঙিব বুলি আমি আগতে গমেই পাই আছোঁ বস্তুটো। আৰু তেওঁলোকে চাইছে বাৰু, ইয়াতে যোৱাকালিলৈকে আছে তেওঁলোক। এইটো ভাঙাটো পুৰা সম্ভাৱনা আমি দেখি আছোঁ। তেওঁলোকে এইটো ব্যৱস্থা নোলোৱাৰ কাৰণে এনেকুৱা অৱস্থা হ'ব পাৰে। আচলতে চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাতি সদৃশ কাম কৰিছে জলসম্পদ বিভাগে, আৰু তাৰ কাৰণে আচলতে মথাউৰিটো ছিঙি যোৱাৰ উপক্ৰম হৈছে। আৰু যিহেতু দেখুৱাইছোঁ, মোৰ সহযোগে দেখুৱাব, এই মথাউৰিটো এই স্থানত পূৰ্বৰে পৰা কিছু পৰিমাণে দুৰ্বল হৈ থকা বুলি তেওঁলোকে জনাইছে। দুৰ্বল হৈ থকা বুলি প্ৰশাসন বা বিভাগৰ লোকেও জানিছিলে, কিন্তু তাৰপিছতো আচলতে বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, আৰু ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এই মথাউৰিটো এতিয়া এনেদৰে ছিঙি গৈছে। আৰু ছিঙি যোৱাৰ ফলত কেইবাখনো গাঁও প্লাবিত হ'ব আৰু গাঁৱৰ লোকসকল আচলতে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে।